না কেৰখাবাৰীৰ কাৰণে মানুহখিনি আহোঁতে আমি লগ পাইছোঁ, তেওঁলোকে হোৱাটো বিচাৰিছে 1 নম্বৰ কথা। 2 নম্বৰ কথা খৰাঙৰ ৰাইজে বিচাৰিছে ইয়াতে হওক, কিন্তু তেওঁলোকৰ তাৰমানে কিছু সমস্যা আছে যে তেওঁলোকে যিখিনি মাটি যিটুকুৰা মাটি দিছে তাতে তেওঁলোকে কঠীয়া পাৰে, গতিকে এওঁলোকে তাৰমানে ইয়াৰ খেতি বাতিখিনি দ, গতিকে কঠীয়া পৰা তেওঁলোকৰ জেগা নাই, মাটি নাই, গতিকে তেওঁলোকে তাতে সেই কঠীয়া পৰা মাটিখিনি কিহক দিছে, কেভিকে দিছে। গতিকে তেওঁলোকে কৈছে যে আমাৰ কেভিকে যিখিনি কঠীয়া পৰা মাটি আছে এইখিনি তেওঁলোকে বিচাৰি আছে, এইটো ইয়াৰ নিশ্চয় সমাধান সূত্ৰ ওলাব, তেওঁলোকে কালি বহিব। ইয়াৰ নিশ্চয় যিটো তাৰমানে তেওঁলোকৰ যিটো শংকা কেৰখাবাৰী, এই শংকা নহয়। কেভিকেটো বস্তুটো চেংচন হৈছে, টকা আহিছে, কাম কৰিব লাগে, এতিয়া বস্তুটো এইটোতো হ'বই, এইটোতো হ'বই। এইটো বস্তুটো কি কয়, এইটোতো কেন্দ্ৰীয় চৰকাৰৰ বস্তু নহয়, কেন্দ্ৰীয় চৰকাৰৰ অনুষ্ঠান। এইটো 14 চনত মাটি দিছে, আজি চেংচন হৈছে, গতিকে চেংচন হোৱা টকাখিনি আহিছে, ঠিকাদাৰক ঠিক কাম এলটমেণ্ট কৰিছে, গতিকে কামটো হ'বই। কিন্তু কামটো কৰাৰ ক্ষেত্ৰত যাতে খৰাঙৰ তাৰমানে ক্ষতিগ্ৰস্ত হ'বলগীয়া নহয় বা তেওঁলোকে অসন্তুষ্টি হ'বলগীয়া নহয়, সেই কথাটোহে আমি লক্ষ্য কৰিছোঁ। আৰু এই বিষয়ত আমি আৰু তেওঁলোকৰ লগত আলোচনা কৰিছোঁ। আমি ভাবোঁ যে তেওঁলোকৰ মাজত আলোচনা বিলোচনা হ'ব আৰু এটা নিশ্চয় সমাধান সূত্ৰ হ'ব। বিজেপি কংগ্ৰেছ নহয়, এতিয়া ৰাজবংশী কলিতা বামুণ গোসাঁই নহয়, ইগো নহয়। কথা হ'ল কি, আৰু বস্তুটো এটা ঘটনা হৈছে কি, আমি বস্তুটো এনেকৈ ইগো মনোভাৱ লৈ অহা নাই যে তোমাক ধ্বংস কৰা কেভিকে নহওক। আৰে ভাই, তুমি বস্তুটো অসমৰো মইতো কৈছোঁ, চৰকাৰ এখনৰ লগত যুদ্ধ কৰিব নোখোজো, কিন্তু চৰকাৰ এখনৰ লগত যুদ্ধ কৰিব নোখোজবি, মই ক'লো তাহলে আমাক মাৰি থোৱাই ভাল। মাৰিয়া তোমাক যুগ আটা পিটা যুক্তি দা না ভাই, যুক্তি দা। আমি তোমাক বাঁচা পাইছোঁ, তুমি তোমাক আমি মীমাংসা কৰিব আহিছোঁ তোমাক। তুমি যদি কৈছো বোলে নাই আমি নকৰোঁ একো, তাহলে আমি কি কয় ডিচিক কম, এছ পিক কম বোলে যা তুমি যেনেকৈ মানে বনাও, তুমি এতিয়া পুলিচ জমা কৰি থৈ দিব, ঘৰ বনাই থাকিব, তোমাৰ কি লাভ হ'ব? কি লাভ হ'ব তোমাৰ? কিবা লাভ হ'ব নেকি? যে আমাৰ ফালতো 200 বিঘা খাজ মাটি আছে, সিফালে অলপ আধা লোক, আমাৰ ফালে আধা লোক, আমি ইটোও আগতে কিন্তু আমাকে একেলগে মারলেতো নহব। আধা লোক মাটি আমি ইটোতো আগতে লগত আমি আলোচনা কৰিছোঁ। মানে মই অলপ কওঁ মাটিটো মানে 2014 চনতে লৈছে মাটি, 13 আৰু 14 আমি জড়িত নহয়, লোৱাত আমি জড়িত নহয়, কিন্তু কি কাৰণত মানে বনাব নাপাৰিল সেইটো আমি নাজানো। এতিয়া এইটো পৰ্যায়লৈকে আহিছে যে তেওঁলোকে জোৰ কৰি বনাব চৰকাৰে। আমি আপোনালোকৰ কথা এটা চিন্তা কৰি ক'লোঁ, মোৰ তাতে আপোনালোকেও কৈছিল, সেইমতে আমি চিন্তা কৰি ক'লোঁ যে জোৰকৈ বনাব নালাগে আৰু আমি অলপ আলোচনা কৰোঁ। যদি আপোনালোকে ভাবে যে আমাক এইখিনিমান মাটি এৰি দিলে আমাৰ হয়, তেতিয়াহ'লে সেই কথাটো আমি জনাব পাৰোঁ। আচ্ছা স্যার, ক'ব খোজোঁ, আপোনালোকেতো কৈছিল, আমি গৈছিলোঁ, সোমবাৰো একটা কৈছিল যে আমি ওটাই বিধান পেলাই খাম, আমাৰ মাটি ইয়াত মানে নামাৰ গোটেই বিধান পেলাই নামাৰ কৈছিল না, কৈছিল। তাৰপিছত গতিকে আমাৰ সেই বিধান পেলা মাটিখিনি আমাক দিব লাগে, আমাৰ আপত্তি নাই। সেনেকৈ কৈ আছিল তো, এই যে ইলা যে কৈ আছে, এলা যে কৈ আছে, নতুন ওলাই আছে। মই বেছি কথা কৈ লাভ নাই, বস্তুটো তুমি যিমানে বেছি কৰিবি সিমানে তোমাৰ ক্ষতি হ'ব। কিন্তু আমি যিমানেই তুমি নৰম হবি সিমানেই তোমাৰ লাভ হ'ব। এটা কোনটা পৰিস্থিতি তোমাৰ মই আপোনালোকক ক'লো দেই,
যিমানে গৰম গৰমাগৰমি হ'বি তুমি সিমানে তোমাৰ ক্ষতি হ'ব। যিমানে তুমি মীমাংসা লাইনত আহিবি সিমানে তোমাৰ লাভ হ'ব। আৰে মাটি মই চাম। এইটো ভাল কথা, ঠিক কথা, ভাল কথা। তুমি এক নম্বৰ তুমি ক মানে তুমি একটা কথা তই হেঁকে কৰি নহ'ব। আমাৰ গৰীব মানুহৰ পৰা মাটি কাঢ়ি আনিব লাগিলে আমি খাম কি? তোমাৰ মাটি নলয়তো, তোমাৰ মাটি নলয় মাও। কিলা মাটি তো খানি যায় কিবা বিধান বিধান পেলা তো বেশি মাটি নাই দলবাৰী তলবাৰী মাটিডোখৰতে মাৰামাৰি কৰি জেল খাটছে এই যে জলত চলে সেই মাটিডোখৰৰ কাৰণে মাৰামাৰি কৰি আজি কেৰখাবাৰীৰ লগত জেলো খাটছে একমাহ কৰি আৰু জেল খাটিও তামি এই মাটিৰ গান নাই আমাৰ ইফালে খৰা কৰি দিছে এক লাখ তামি এইফালে খৰা মাৰামাৰি কৰি হেনা মাটি ভাগ বিত্ত জেলো খাটিছে একমাহ কিমান কৰি আৰু ইবা খৰা কৰি মাটি গো তামি আমাৰ মাটি খিনি কাঢ়ি দিব। দখল আমাৰ তোমাৰ দখল থাকিব পাৰে, মাটি চিটটা হৈছে কেৰখাবাৰী। দখল কাৰ থাকে কাৰ নাথাকে মইতো যোৱা নাই, কিন্তু চিটটা হৈছে কেৰখাবাৰী। কথাবোৰ বুজি ক'ব দেখতো তুমি কৈছিল যে আমাক বিধান পেলা মাতিব লাগে, মই কৈছিলোঁ মই কথা পাতিম, হয়নে? কিন্তু তুমি এই যে দলবাৰীতে কাৰোবাৰ কিন্তু মিছা এটা নকবি। মিছা এটা তোমাৰ সন্মুখত কি আছো, তুমি মিছা এটা তুমি কোৱা নাই। আজি এৰা ইমি ক'বাৰ হৈছে যে আমি কি কৰিম, ইমি কৈ আছে যে আমি যে দলবাৰীত যে আমি 1 বিঘা 1.5 বিঘা মাটি দেখি কৰি আছো, আমি যিখিনি মাটি দিলে আমি কি কৰিম। তোমাৰ যিগ যে বিধান পেলাব জাগা নাই আমাৰ, চব দহা মাটি, গতিকে ওতে আমি বিধান পেলাম কি কৰি কৈছিলোঁ। এলা উমি কৈ আছে যে নহয় আমি ওতে বড় ধান ৰুম, বড় ধান ওতে ৰুম, গতিকে আমাৰ এই 2 বিঘা 1 বিঘা মাটি আমি দলবাৰী দিয়া আছে যে দখল কৰি আছোঁ, কি কৰি আমাৰ কি হ'ব। তুমি দীৰ্ঘ কথা কোৱা নাই। এলা কথাটা হৈছে কি তোমাৰ এটা নিজৰ নিজৰ স্বাৰ্থত লাগি আহিছোঁ, নিজৰ নিজৰ স্বাৰ্থ। তুমি তাৰমানে ৰাজহুৱাভাৱে স্বাৰ্থৰ কথাটো তুমি চিন্তা কৰা, চবৰে স্বাৰ্থৰ কথা চিন্তা কৰা। কৈছিলি ছাৰ এখন লিখিত দিবা আমাক, বিধান বাৰীখিনি এখন লিখিত দিবা কৈছিলি আমাক, তুমিতো দিয়া নাই। দিয়া নাই ছাৰ। এই কাৰণে আমি ৰাইজৰ লগততো বুজিব লাগিব, আমি বুজাই নাই, বুজাই নাই। এই খুব হতো মানে খানা আনতে কি হ'ল, কি হ'ল নহয় এলা মই তোমাক কওঁতে হৈ আছে, কিন্তু ইতিমধ্যে একদম বন্ধ কৰি দিলে। আমি আহি আৰু ফুটি উঠিলো আমাৰ যিখিনি